আচলতে আমি কাক কিমান সন্মান দিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিহে আমিও সন্মান পাম, নহয় জানো বাৰু? কালি অকণমান ওলাই গৈছিলোঁ, সেই ওলাই যাওঁতেই কালি যিহেতু দেওবাৰ বজাৰত সোমালোঁ। বজাৰত সোমোৱাৰ লগে লগে এজন বেপাৰীয়ে, মানে বয়সস্থ এজন বেপাৰী বস্তু বিকি আছে, তেওঁ চব্জি বিকি আছে। ঘৰখনটো চলাব লাগিব কিবা এটা কৰি, নহয় জানো বাৰু? এনেইতো বয়স হৈছে বুলি বা হেৰি কৰি ঘৰত বহি থাকিলে কোনোতো দিবলৈ নাহে। ভগৱান ভগৱান কৰি থাকিলে ভগৱানেতো মুখত দি দিবলৈ নাহে। হাতে কামে কৰিব লাগিব, তেতিয়াহে মানুহে খাবলৈ পাব পেটটোৰ কাৰণে। অজস্ৰ কষ্ট কৰি কিছুলোকে তেনেকৈয়ে খাই আছে, কিন্তু কিছুলোকে কৰ্ম কৰিব পাৰিও মানুহক সহায় বিচাৰি ফুৰিছে, নহয় জানো বাৰু? তেনেকুৱাকৈ বহুতখিনি দেখিছোঁ, শুনিছোঁ, সেইকাৰণে কৈছোঁ। মানে ভাল 40 বছৰীয়া 45 বছৰীয়া 50 বছৰীয়া মানুহো কেতিয়াবা ৰাস্তা পদূলিয়ে খুজি ফুৰিছে, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে কাম কৰিব পাৰে। তেওঁলোক এলেহুৱা হৈ গৈছে। আচলতে ফ্ৰী চাউল খাই খাই তেওঁলোক এলেহুৱা হৈ গৈছে। মানে চাউলকেইটা পায়ে বাকী বস্তুৰ কাৰণে 200-100 কাৰোবাক খুজিলে বিচাৰিলে দি দিয়ে, আৰু সেই দি দিয়াৰ ফলতে তেওঁলোক এলেহুৱা হৈ গৈছে। আচলতে তেনেকুৱাখিনি কৰিব নালাগে। মেইন কথালৈ আহিছোঁ। বেপাৰীজনে, মই সুধিলোঁ, খুৰা কোমোৰা কেইটকা? খুৰাজনে ক'লে, আইও বেছি দাম নহয়, লৈ যোৱা। তাৰপৰা মই বোলো, কওকচোন খুৰা কিমান দাম? 30 টকা এটা দিবা। তেতিয়া মই ক'লোঁ, খুৰা নালাগে 30 টকা, মই আপোনাক 40 টকাই দিছোঁ। 10 টকা পইচা আপুনি তামোল এখন খাব। যিহেতু আজিকালি এখন তামোলৰ দাম 5 টকা, গতিকে তেওঁ খুব তামোল খোৱা মানুহ চাগে, একদম মুখখন ৰঙা হৈ আছিল তামোলে। সেইকাৰণে ভাবিলোঁ তেওঁ তামোল দুখন খাব পাৰিব। মই 10 টকা পইচা এটা বেছি দি থৈ আহিছোঁ। কেতিয়াবা বুঢ়া মানে বৃদ্ধ বেপাৰীসকলক দেখিলে নিজকে কিবা নিচিনা লাগে। তেতিয়া খুৰাজনে ক'লে, আইও তোমাৰ নিচিনা কোনোদিন মানুহ কিন্তু নাই পোৱা। বহুত বছৰে হ'ল বেপাৰ কৰি থকা। কিছুমানে বৰ বেয়াকৈ কৈ যায় অকণমান দামৰ কথা ক'লে, কিন্তু আমিবিলাকতো চলিব লাগিব। যিহেতু এই পাচলিকেইটাৰ ওপৰতে আমাৰ নিৰ্ভৰ। গতিকে চাওক, এজন বৃদ্ধক যদি আপুনি সন্মান দিয়ে, তেওঁ বেপাৰী নালাগে, ঠেলাৱালা নালাগে, তেওঁ মগনীয়াই হওক, আপুনি যদি সন্মান দিয়ে আপোনাকো নিশ্চয় সন্মান দিব। যদি আপুনি সন্মান দিবই নাজানে, তেনেহ'লে আপোনাক কোনে সন্মান দিব? আপোনাকতো কোনে সন্মান নিদিব। যিমান দূৰ দেখিছোঁ, যিমান দূৰ শিকিছোঁ, যিমান দূৰ বুজিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে য'তে যাওক নাযাওক কিন্তু বহুত সন্মান পাই আহে। আৰু তেওঁ ৰাইজক যিমান মৰম চেনেহ কৰি গৈছে, ভৰি ভঙা মানুহ, কণা মানুহ, চকুৰে নেদেখা মানুহ, কাম কৰি খাব নোৱাৰা মানুহ, মেডিকেলত দেখুৱাব মানে একেবাৰে অসহায় মানুহক, কিমানবোৰ মানুহক তেওঁ সহায় কৰিছে। বহিৰাজ্যত যিমানখিনি মানুহৰ মৃত্যু হৈছে, যিসকলে ঘৰলৈ আনিবলৈ সক্ষম নহয় পইচা পাতিৰ কাৰণে, তেনেকুৱা মানুহখিনিকো তেওঁলোকৰ ঘৰত আনি দিছেহি। গতিকে তেওঁক বেয়া পোৱা মানুহ এইখন অসমত বহুত কম সংখ্যকহে আছে। তেওঁক ভাল পোৱা মানুহ অসমখনত বেছি আছে। কিন্তু যেতিয়ালৈকে মামা থাকে, মন্ত্ৰী হৈ থাকে, তেতিয়ালৈকে কিন্তু অসমখনৰ কোনো বিপদ আপদ নহ'ব বুলি ভাবোঁ। আচলতে এতিয়া যিখিনি কাণ্ড হৈ আছে, সেইখিনি আঁৰত কিছুমান মানুহ আছে। আচলতে এইবোৰ মমাৰ প্ৰতি কৰা ষড়যন্ত্ৰ। ইজনে সিজনৰ লগত মাৰপিট কৰিবলৈ, ইজনে সিজনৰ বদনাম দি কিছুমান কাম কৰি আছে পইচা লৈ লৈ। সেইখিনি আচলতে মমাক তল পেলাবলৈ, মমাক হৰুৱাবলৈ সেইখিনি কাম কৰি আছে। গতিকে আমি যিমানটো বুজি পাইছোঁ, প্ৰতি বছৰে, প্ৰতি 5 বছৰত মমাই যেন আকৌ মন্ত্ৰী হৈ অসমত থাকে, তাৰেই কামনা কৰিছোঁ। নহ'লে এইখন অসমত আৰু কি কি ঘটনা ঘটিব ঠিকান নাই। আজি অলপ দিনৰ পৰা কিছুমান ঘটনা অকণমান কমিছে বুলি ক'লেও বেয়া নহয়, কিন্তু গুৱাহাটী চহৰত যিখিনি কাণ্ড হৈ থাকে, গণেশগুৰিত হওক, কিবা হওক, বাতৰিত পায়ে থাকোঁ। ৰাতি ৰাতি ছোৱালীসকলে কি কি কৰি থাকে সেইখিনি বাতৰিত চবেই পায়ে থাকে, কিন্তু সেইখিনিহে আচলতে বন্ধ কৰিব পৰা নাই। মানুহবোৰ মানে কি হয়, আৰক্ষীয়ে যদিও তেওঁলোকক ধৰি নিয়ে, জেলত দিয়ে, থানাত থয়, একো লাভ নাই। যাৰ যি প্ৰগতি আচলতে
একেবাৰে শেষ হৈ যাব তেওঁলোকৰ জীৱনৰ লগত, তেতিয়াহে সেই প্ৰগতিবোৰ এদায় হ'ব। আচলতে কষ্ট কৰি মানুহে পইচা ঘটিব মন নকৰে। কিছুমান মানুহে এৰাতি থাকি এঘণ্টা থাকি লগত তেনেকৈ পইচা ঘটিবলৈ চেষ্টা কৰে। সেইবোৰ মানুহে কিন্তু কেতিয়াও কষ্ট কৰি খাব নোৱাৰে। উদাহৰণস্বৰূপে মই আগতেই ভিডিঅ'টো প্ৰথমতে কৈ গ'লোঁ যে সেই বেপাৰী বৃদ্ধাজনৰ কথা। গতিকে এজন বৃদ্ধাই যেতিয়া চব্জি বিকি তেওঁ ঘৰখন চলাব পাৰিছে, এগৰাকী ছোৱালীয়ে পঢ়া শুনা ছোৱালীয়ে সেই গণেশগুৰিত দেহ ব্যৱসায় নকৰি তেওঁ এটা টিউশ্যন কৰি বা ক'ৰবাত অকণমান কাম কৰি হ'লেও নিজৰ দুটকা উপাৰ্জন কৰিব পাৰে। মোৰ কথাখিনি শুনি যদি আপোনালোকে ভাল পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ মতামতসমূহ কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।